নমস্কাৰ খবৰ.com চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নয়নজ্যোতি কলিতা কালি উৰুকা মাঘ বিহুৰ উৰুকা কালি আৰু উৰুকাৰ প্ৰাকখনত মীন বিভাগে এটা ভাল খবৰ প্ৰতিগৰাকী অসমীয়াৰ বাবে লৈ আহিছে মীন বিভাগে উৰুকাৰ প্ৰাকখনত মাছৰ মূল্য নিৰ্ধাৰণ কৰিছে কোনটো মাছ প্ৰতি কিলোত কিমান মূল্যত আপুনি ক্ৰয় কৰিব সবিস্তাৰে এই মুহূৰ্তত খবৰ.comৰ দৰ্শকসকলৰ বাবে লৈ আহিব বিচাৰিছো আমি জনাই আছো উৰুকাৰ বাবে মাছৰ মূল্য ঘোষণা কৰা হৈছে আৰু অতি কম দামতে আপুনি ক্ৰয় কৰিব পাৰিব মাছ অতি কম দামতে আপুনি মাছ ক্ৰয় কৰিব পাৰিব উৰুকাৰ নিশা আসলতে প্ৰতিগৰাকী অসমীয়াই ভোজ ভাত খায় আৰু ভোজ ভাত খোৱাৰ পৰিপ্ৰেক্ষিতত মাছ ক্ৰয় কৰে আৰু উৰুকাৰ বাবে আসলতে ব্যৱসায়ীসকলে অতি অধিক দৰত মাছ বিক্ৰী কৰাৰ এক অভিযোগ আছে আৰু তাৰ পৰিপ্ৰেক্ষিতত মীন বিভাগে এইবাৰ উৰুকাত যাতে ব্যৱসায়ীসকলে অতি বেছি দামত মাছ বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে আসলতে এক নিৰ্দেশনা জাৰি কৰিছে আৰু প্ৰতি কেজি মাছত ব্যৱসায়ীসকলে কিমান দাম আপোনাৰ পৰা ল'ব সেই বিষয়ে এই মুহূৰ্তত নিৰ্দেশনা আহি পৰিছে আমি সবিস্তাৰে কোনটো মাছৰ দাম কিমান আমি জনাবলৈ যত্ন কৰিম আমি জনাই আছো 1 কেজি তলৰ ৰৌ মাছ আপুনি যদি ক্ৰয় কৰিম বুলি ভাবিছে 1 কেজি তলৰ ৰৌ বাহু বা মিৰিকা মাছ আপুনি যদি ক্ৰয় কৰিম বুলি ভাবি আছে আপুনি দিব লাগিব 190 টকা আৰু 1 কেজিৰ ওপৰৰ আপুনি ৰৌ বাহু বা মিৰিকা মাছ যদি আপুনি ক্ৰয় কৰিম বুলি ভাবিছে আপুনি দিব লাগিব 280 টকা আৰু 2 কেজিৰ ওপৰত আপুনি যদি ৰৌ বাহু বা মিৰিকা মাছ ক্ৰয় কৰিম বুলি ভাবিছে আপুনি দিব লাগিব 330 টকা 2.5 কেজিৰ ওপৰত আপুনি দিব লাগিব 380 টকা 3 কেজিৰ ওপৰত আপুনি দিব লাগিব 430 টকা আৰু 1 কেজিৰ ওপৰত আৰি বৰালি চিতল আপুনি যদি ক্ৰয় কৰিম বুলি ভাবি আছে আপুনি দিব লাগিব 320 টকা 2.5 কেজিৰ ওপৰত আপুনি দিব লাগিব 570 টকা আৰু 3 কেজিৰ ওপৰত আপুনি দিব লাগিব 670 টকা আৰু 5 কেজিৰ ওপৰত যদি আপুনি আৰি বৰালি হিতল কিনিম বুলি ভাবিছে আপুনি দিব লাগিব 720 টকা এই মুহূৰ্তত সেই ডাঙৰ খবৰটো সেই গুৰুত্বপূৰ্ণ খবৰটো আমি জনাইছো উৰুকাৰ নিশা প্ৰতিগৰাকী অসমীয়াই হাঁহে মাহে মাছে মাংস আসলতে এক ভোজ ভাত খোৱা পৰিলক্ষিত হয় আৰু তাৰ পৰিপ্ৰেক্ষিততে মীন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে যাতে ব্যৱসায়ে অধিক মূল্য আপোনাৰ পৰা ল'ব নোৱাৰে মাছৰ বাবে অধিক মূল্য যাতে ল'ব নোৱাৰে তাৰ বাবে আসলতে এই নিৰ্দেশনা জাৰি কৰিছে মীন বিভাগে কোনটো মাছৰ কিমান দাম এইবাৰ উৰুকাত হ'ব বা ব্যৱসায়ীসকলে আপোনাৰ পৰা ল'ব পাৰিব আৰু আপুনিও কোনটো মাছ কিমান দাম দি ক্ৰয় কৰিব সেই বিষয়েও মীন বিভাগে নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনাসমূহ আমি সবিস্তাৰে আপোনালোকৰ বাবে এই মুহূৰ্তত জনাব বিচাৰিছো আমি জনালো 1 কেজি তলৰ ৰৌ বাহু মিৰিকা যদি আপুনি কিনিম বুলি ভাবিছে আপুনি দিব লাগিব 190 টকা 1 কেজিৰ ওপৰত আপুনি ৰৌ বাহু মিৰিকা যদি কিনিম বুলি ভাবিছে আপুনি দিব লাগিব 280 টকা আৰু 2 কেজিৰ ওপৰত আপুনি দিব লাগিব 330 টকা 2.5 কেজিৰ ওপৰত আপুনি দিব লাগিব 380 টকা 3 কেজিৰ ওপৰত 430 টকা আৰু 1 কেজিৰ ওপৰত যদি আপুনি আৰি বৰালি চিতল কিনিম বুলি ভাবিছে সেই আৰি বৰালি চিতলৰ দাম হ'ব 320 টকা 2 কেজিৰ ওপৰৰ আৰি বৰালি চিতলৰ দাম হ'ব 570 টকা আৰু 3 কেজিৰ ওপৰত আৰি বৰালি চিতলৰ দাম হ'ব 670 টকা আৰু 5 কেজিৰ ওপৰত আৰি বৰালি চিতলৰ দাম হ'ব 720 টকা এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো আৰু মাঘ বিহু উপলক্ষে নগাঁও জিলা মীন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা নগাঁও জিলাৰ মীন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে যাতে প্ৰতিগৰাকী অসমীয়াই উৰুকাৰ আমেজ ল'ব পাৰে আৰু ব্যৱসায়ীসকলে আসলতে মাছৰ মূল্য যাতে অধিক কৰিব নোৱাৰে আৰু প্ৰতিগৰাকী অসমীয়াই যাতে উৰুকাৰ ভোজ ভাত খাব পাৰে কম দামতে আসলতে মৎস্য ক্ৰয় কৰি যাতে তেওঁলোকে ভোজ ভাতৰ আনন্দ ল'ব পাৰে উৰুকাৰ আমেজ ল'ব পাৰে বাপুদিয়াহোন বিহুতি উদযাপন কৰিব পাৰে তাৰ বাবে আসলে নগাঁও জিলা মীন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে আৰু কম দামতে আপুনি মাছ ক্ৰয় কৰক আৰু উৰুকাৰ সোৱাদ উপভোগ কৰক আমি জনাইছো উৰুকাৰ বাবে মাছৰ মূল্য ঘোষণা কৰা হৈছে আৰু অতি কম দামতে আপুনি ক্ৰয় কৰিব পাৰিব মাছ 1 কেজি তলৰ ৰৌ বৰালি মিৰিকাৰ দাম হৈছে 190 টকা 1 কেজিৰ ওপৰৰ দাম হৈছে 280 টকা 2 কেজিৰ ওপৰৰ দাম হৈছে 330 টকা 2.5 কেজিৰ ওপৰ হৈছে 380 টকা 3 কেজিৰ ওপৰ হৈছে 430 টকা আৰু 1 কেজিৰ ওপৰৰ যদি আপুনি আৰি বৰালি চিতল কিনিম বুলি ভাবিছে তেনেহ'লে 1 কেজিৰ ওপৰৰ আৰি বৰালি চিতলৰ দাম হ'ব 320 টকা 2.5 কেজিৰ ওপৰ হ'ব 570 টকা 3 কেজিৰ ওপৰ হ'ব 670 টকা
5 কেজিৰ ওপৰ হ'ব 720 টকা। এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে নগাঁও জিলা মীন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা আৰু উৰুকাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে যাতে অধিক দামত আচলতে মৎস্য ব্যৱসায়ীসকলে মাছ উৰুকাৰ বজাৰত বিক্ৰী কৰিব নোৱাৰে আৰু কম দামত যাতে প্ৰতিগৰাকী অসমীয়াই মাছ ক্ৰয় কৰিব পাৰে উৰুকাত আৰু উৰুকাৰ নিশাটো উপভোগ কৰিব পাৰে তাৰ বাবে আচলতে নগাঁও জিলা মীন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। আপুনিও অতি কম দামত মাছ ক্ৰয় কৰক আৰু উৰুকাৰ সোৱাদ উপভোগ কৰক।